নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। এছএছসি জিডিত নতুনকৈ চাকৰি মুকলি কৰিলে, প্ৰায় 25,487টাকৈ ভেকেন্সি মুকলি কৰিলে। 10 পাছৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। এজ আপোনালোকে 18 পৰা 28 বছৰ বয়সলৈকে পাৰিব। সো এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, লগতে ইয়াৰ ডিটেইলছসমূহ কি হয়, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া আছে, কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিওত আলোচনা কৰা হ'ব। সো যদি ভিডিওটো ভাল পায় ভিডিওটো লাইক কৰি পাৰে, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। ইয়াত আপোনালোকে দেখিব পাইছে এছএছসি ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। ডেট অফ সাবমিশন অনলাইন এপ্লিকেশন দেখিব পাইছে ডিসেম্বৰ মাহৰ 1 তাৰিখৰ পৰা ডিসেম্বৰ মাহৰ 31 তাৰিখ পৰ্যন্ত ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লাষ্ট ডেটটো দিয়ে দেখিব পাইছে 31/12/2025 ডিসেম্বৰ মাহৰ 31 তাৰিখলৈকে পাৰিব। আৰু ডিটেইলছখিনি দেখিব পাইছে। আৰু যেটো আপোনালোকে কাৰেকচন উইন্ডো মানে আপোনালোকে যেটা এপ্লাই কৰে কিবা যে খেলিমেলি হয়, আপোনালোকে কাৰেকচন উইন্ডোটো জানুৱাৰী মাহৰ 8 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব বুলি দিয়া হৈছে। আৰু ইয়াৰ ডিটেইলছখিনি মই আপোনালোকক মেইন যেখিনি ডিটেইলছ মই সেইখিনি আপোনালোকক জনাই দিছো। টোটাল ভেকেন্সি কিমান আছে মই সেইটো জনাই দিব বিচাৰিছো। বিশেষকৈ আপোনালোকক টোটাল ভেকেন্সি জনোৱাৰ আগত আপোনালোকক এটা কথা ভাল কথা হয়, যেটো সিআইএসএফ পকেটৰ সৰ্বাধিক ভেকেন্সি মুকলি কৰিছে প্ৰায় 14,595টা, বিএসএফ পকেটত 616টা আছে, সিআৰপিএফৰ ক্ষেত্ৰত 5,490টা, এছএছবি ক্ষেত্ৰত 1,764টা, আইটিবিপি ক্ষেত্ৰত ভেকেন্সি দেখিবলৈ পাব। টোটাল আপোনালোকৰ প্ৰায় 25,487 ভেকেন্সি আপোনালোকে ধুনীয়াকৈ দেখিবলৈ পাব। সো যদি আপোনালোকে ইন্টাৰেস্টেড হয়, যদি আপোনালোকে এলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ভাল সুখবৰ হয়, এটা ভাল সুযোগ হয় আপোনালোকৰ মুকলি কৰি দিলে। সো যদি ইন্টাৰেস্টেড হয়, এলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে ইয়াৰ বয়সৰ সময়সীমা 18 পৰা জেনেৰেলি 23 বছৰলৈকে দিয়া আছে। তাৰ লগত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। মেইনকৈ আপোনালোকে যেটো এছটি যদি হৈ যায়, তেতিয়া 5 বছৰ কৰি ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব, মানে 18 পৰা 28 বছৰলৈকে পাৰিব। ওবিসি হলে 3 বছৰ মানে 18 পৰা 26 বছৰলৈকে পাৰিব। আৰু যদি এক্স সাৰ্ভিসমেন হয় 3 বছৰ পাব, মানে 18 পৰা তাতো আপোনালোকে 26 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব এপ্লাইসমূহ। সো ডেট অফ বাৰ্থটো ধুনীয়াকৈ লিখি দিয়া হৈছে, দেখিব পাৰিছে আপোনালোকৰ যেটো 1/1/2026 লৈ হিচাপ কৰা হ'ব বুলি উল্লেখ কৰিছে। 2/1/2003 পৰা 2000 আপোনালোকৰ যেটো 8 লৈকে হয়, 1/1/2008 তাৰলৈকে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। তাৰ ভিতৰত যদি হয়, তেতিয়া আপোনালোকে জেনেৰেলি আবেদনসমূহ কৰিব পাৰিব বুলি কৈছে। তাৰ লগত যদি আপোনালোকে এছসি এছটি হয়, তেতিয়া অলপ বেলেগ হ'ব, যেটো 5 বছৰ 3 বছৰকৈ আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। সো যদি ইন্টাৰেস্টেড হয়, এলিজিবল হয়, আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চিলড্ৰেন এণ্ড ডিপেন্ডেন্ট অফ ভিকটিমছ অফ কিলিং 1984 ৰায়ট এছসি এছটি যদি কেণ্ডিডেট হয়, তেতিয়া 10 বছৰ পৰ্যন্ত হ'ব, মানে 33 ইয়াৰ্ছলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো এই ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। এক্সামিনেশ্যন পেটাৰ্ণসমূহ কি হ'ব সকলোখিনি দিয়া আছে। প্ৰসেছ অফ ফৰ্মেট চাৰ্টিফিকেটখিনি ডিটেইলছখিনি দি দিছে, সম্পূৰ্ণ ডিটেইলছখিনি। সো যদি ইন্টাৰেস্টেড হয়, এলিজিবল হয়, এপ্লাইসমূহ কৰিব পাৰিব। লগতে এটা ভাল খবৰ হয়, যদি আপোনালোকে এনসিসি কেণ্ডিডেট হয়, তেতিয়া আপোনালোকে যেটো আপোনালোকে সিবিটি এক্সামত মাৰ্ক পাব, তাৰ লগত আপোনালোকে ইনক্ৰিজ হ'ব। সি সাৰ্টিফিকেট হলে 5%, বি সাৰ্টিফিকেট 3% আৰু এ সাৰ্টিফিকেট হলে 2% কৈ মাৰ্ক ইনক্ৰিজ হৈ যাব, যদি আপোনালোকে এটা সাৰ্টিফিকেট হোল্ডাৰ হয়। আৰু বাকি এক্সাম চেণ্টাৰসমূহ জনাই দিছো, বিশেষকৈ অসম বা নৰ্থ ইষ্টৰ এক্সাম চেণ্টাৰসমূহ কি আছে মই নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ দেখাই দিছো। নৰ্থ ইষ্ট যেটো ৰিজন আছে, নৰ্দাৰ্ণ ৰিজন হয়, তাৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ যেটো নৰ্থ ইষ্টাৰ্ণ ৰিজন হ'ব, তাৰ ক্ষেত্ৰত আপোনালোকৰ আছে ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, ইম্ফল, আপোনালোকৰ সুন্দৰপুৰ, শ্বিলং, আইজল, ডিমাপুৰ, কোহিমা, আগৰতলা, এইকেইটা আছে নৰ্থ ইষ্টৰ চেণ্টাৰ। বিশেষকৈ অসমৰ ক্ষেত্ৰত ডিব্ৰুগড়, তেজপুৰ, যোৰহাট, গুৱাহাটী এইকেইটা চেণ্টাৰ আপোনালোকে দেখিবলৈ পাব। সো যদি ইন্টাৰেস্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰে। বাকি এইবিলাক এক্সাম চেণ্টাৰ আছে। সো মেইনলি মই যিকেইটা এক্সাম চেণ্টাৰ হয় ইম্পৰ্টেন্ট, মই সেইকেইটা আপোনালোকক জনাই দিছো। আৰু বাকি যেটো এক্সাম পেটাৰ্ণটো আপোনালোকে নিশ্চয় গম পায়। জেনেৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিঙৰ ক্ষেত্ৰত 20টা কুৱেশ্যন থাকিব, 40 মাৰ্ক লাভ কৰিব। জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছৰ ক্ষেত্ৰত 20টা কুৱেশ্যন, 40 মাৰ্ক থাকিব। আৰু এলিমেন্টাৰী মেথমেটিক্সৰ ক্ষেত্ৰত 20টা কুৱেশ্যন, 40 মাৰ্ক থাকিব। ইংলিছ অবলিক হিন্দী যিকোনো এটা কৰিব লাগে, তাতে 20টা কুৱেশ্যন, 40 মাৰ্ক থাকিব। টোটেল আপোনালোকে 80টা কুৱেশ্যন লাভ কৰিব। টোটেল মাৰ্ক থাকিব 160 মাৰ্ক। আৰু এক্সাম পেটাৰ্ণটো সময়টো পাব 60 মিনিট। 60 মিনিটত 80টা কুৱেশ্যন কৰিব লাগিব, 160 মাৰ্ক থাকিব। এইখিনি ডিটেইলছটো হয়।
আৰু সো গোটেইখিনি ডিটেইলছ দেখিব পাইছে ম্যাথমেটিক্সৰ পৰা আদি কৰি সকলোখিনি জনাই দিছে আৰু ইয়াৰ যেটো ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব পোনপ্ৰথমে আপোনালোকে সিবিটি এক্সাম হ'ব সিবিটি এক্সামত পাছ কৰিলে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব তাৰ পিছত আপোনালোকৰ মেডিকেল আৰু ডকুমেন্টছ ভেৰিফিকেশন হ'ব সেইকিটা মাধ্যমে আপোনালোকৰ সিলেকশন সমূহ কৰাব আৰু আপোনালোকৰ কমপ্লিট যেটো পিডিএফ হয় যেটো কমপ্লিট এডভাৰটাইজমেন্ট হয় সেইটো মই লিংক ডেসক্ৰিপচনতে দিয়া থাকিব লগতে এপ্লাই লিংকও পাই যাব তাত গৈ আপোনালোকে পিডিএফটো ভালদৰে পঢ়ি চাই ল'ব তাৰ পিছত আপোনালোকে এপ্লাই লিংক কৰিব এপ্লাই সমূহ কৰি ল'ব পাৰিব সো আজি ভিডিও মানে যদি ভিডিও ভাল লাগে লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিও সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচন দিয়া আছে তাত গৈ ফলোটো কৰি দিব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আজিলৈকে ভিডিওত লগ পাম